আমাৰ দিলবাদুৰ গন্ধৰ্বৰ ঘৰত এইটো গৰু এটা বাচ্চা বাঘে মানে বাৰীত বান্ধি থকা অৱস্থাত বাঘে কামুৰি টানি লৈ গ'ল আৰু লগতে তেখেতসকল অতিকৈ আতংকিত হৈছে। আমাৰ কাকজান গাঁওবাসী ৰাইজও আতংকিত। যোৱা ৰাতিপুৱা ঘটনা গৰু খালে আৰু পিছবেলা আমাৰ এই গাঁৱৰে 200 মিটাৰ আগলৈ এগৰাকী মহিলাই বাৰীতে দেখা পালে। গতিকে অতিকৈ বৰ আতংকিত হৈছে আমাৰ গোটেই সমগ্ৰ কাকজান গাঁওবাসী ৰাইজ। আৰু এই সন্দৰ্ভত আজি আমাৰ বন বিষয়া মহোদয়ক VDP আৰু গাঁওবুঢ়াৰ যোগেদি তেখেতক পত্ৰ দিয়া হ'ল। এই বাঘটো কেনেদৰে ধৰক পিঞ্জৰাত নিয়ে নে কি কৰে, আৰু আমাৰ গাঁওবাসী ৰাইজৰ কাৰণে বৰ অতিকৈ আতংকিত অৱস্থাত আছোঁ। বন বিষয়াই আজি ফোনযোগে কথা পাতিলোঁ, তেখেতসকলে আহিম বুলি কৈছে। পিঞ্জৰা তেখেত নানো বুলি কৈছে, তথাপিও আমি চেষ্টা এটা কৰিছোঁ পিঞ্জৰা আনি মেলি অতি সোনকালে বাঘটো ইয়াৰ পৰা আঁতৰাই নিনিলে আমাৰ কাকজান গাঁৱৰবাসীৰ কাৰণে অতিকৈ আতংকৰ মাজতে জীয়াই থাকিব লাগিব। আৰু আমাৰ এই গাঁওখনৰ সৰু সৰু বাচ্চা স্কুললৈ খোজকাঢ়ি যায়। গতিকে তেনেস্থলত আমি বন বিভাগক অনুৰোধ কৰিছোঁ, গতিকে অতি সোনকালে আজিৰ ভিতৰত তেখেতসকলে বাঘক ট্ৰেংকুলাইজ কৰি হ'লেও বা ইয়াৰ পৰা পিঞ্জৰাত নিবলৈ মই বিনম্ৰ অনুৰোধ জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।